Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ইদুৰাদি ভাষা ইউটিউব চেনেলটোলৈ। আজি পুনৰবাৰ আপোনালোকলৈ লৈ আহিছো আমি ড্ৰাইভাৰ পোষ্টৰ কাৰণে প্ৰয়োজনীয় হোৱাকৈ এটা ভিডিঅ' য'ত আমি কেইটামান এমচিকিউ আলোচনা কৰিম আৰু আজিৰ যিকেইটা এমচিকিউ হ'ব সেই এমচিকিউ কেইটা আমি প্ৰধানতঃ যি মটৰ ভেহিকল এক্টখন আছে যিখন পৰিবহন আইন বুলিও কয় সেই পৰিবহন আইনখনৰ ওপৰতে আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছে আমাৰ হাতত হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট ইজ ডিফাইন্ড আণ্ডাৰ হুইচ সেকশ্যন অফ মটৰ ভেহিকল এক্ট। তাৰ মানে সুধিছে যে হিট এণ্ড ৰান মটৰ দুৰ্ঘটনাৰ সংজ্ঞা মটৰ বাহন আইন 1988 কোনটো ধাৰাত দিয়া হৈছে। তাৰ মানে আমি ইয়াত গম পালোৱেই যে আমাৰ বৰ্তমান ভাৰতবৰ্ষত যিখন মটৰ ভেহিকল আইন বা মটৰ বাহন আইন বুলি কোৱা হয় কোনখন চলি আছে বুলি যদি আমাক সোধে তাৰ আমি উত্তৰটো দিম 1988 চনৰ যিখন মটৰ বাহন আইন সেইখন চলি আছে। আৰু আমাক যিটো প্ৰশ্ন ইয়াতে সুধিছে হিট এণ্ড ৰান মটৰ দুৰ্ঘটনা কোনটো ধাৰাত দিয়া হৈছে তাৰ উত্তৰটো যদি চাওঁ হিট এণ্ড ৰান মটৰ দুৰ্ঘটনা ধাৰা নম্বৰ 161 সেকশ্যন 161 ক আৰু খ আমি মনত ৰাখিব লাগিব। সেকশ্যন 161ৰ এ এণ্ড বিত হিট এণ্ড ৰানৰ কথা দিয়া হৈছে। নেক্সট কুৱেশ্যন পাৱাৰ টু ৰেষ্ট্ৰিক্ট দ্য ইউজ অফ ভেহিকলছ ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ সেকশ্যন। বাহনৰ ব্যৱহাৰত বাধা আৰোপ কৰাৰ ক্ষমতা কোনটো ধাৰাত প্ৰদান কৰা হৈছে। তাৰ মানে যদিহে চৰকাৰে বিচাৰে তেতিয়াহ'লে যিকোনো বাহন এখন ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিব পাৰে আৰু সেই বাধা আৰোপ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো যিখন MV Act 1988 তাতে উল্লেখ কৰা আছে আৰু কোনটো ধাৰাত প্ৰদান কৰা হৈছে বুলি যদি সোধে তেতিয়া আমি কম এনসাৰ হৈছে ইয়াৰ সেকশ্যন 115 তাৰ মানে 115 নম্বৰ ধাৰাতে সেই বাহন ব্যৱহাৰত বাধা আৰোপ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছে। নেক্সট কুৱেশ্যন মেইনটেনেন্স অফ ষ্টেট ৰেজিষ্টাৰ্ছ অফ মটৰ ভেহিকল ইজ প্ৰভাইডেড আণ্ডাৰ মটৰ গাড়ীৰ ৰাজ্যিক পঞ্জীয়ন ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছে ক'ত কৰা হৈছে কোনটো সেকশ্যনত কৰা হৈছে তাকে সুধিছে। আৰু এই যিমানবিলাক ধাৰাৰ কথা আমি ইয়াতে আজি আলোচনা কৰিম গোটেই ধাৰাবিলাক কিন্তু সেই MV Act 1988 খনৰ ওপৰতে হ'ব। গতিকে সেইটো আমি মনত ৰাখিব লাগিব। ইয়াৰ যদি উত্তৰটো ক'বলৈ যাওঁ সেকশ্যন নাম্বাৰ 60 নম্বৰ ধাৰাৰ অধীনত মটৰ গাড়ীৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো চৰকাৰক প্ৰদান কৰা হৈছে অফ আমি যদি কওঁ অফ MV Act 1988। Next question grant of driving license is provided under which section। কোনটো ধাৰাত ড্ৰাইভিং লাইসেন্সৰ অনুদান প্ৰদান কৰা হৈছে। তাৰ মানে ড্ৰাইভিং লাইসেন্সৰ কাৰণে যি অনুদান ড্ৰাইভিং লাইসেন্স যেতিয়া বনোৱা হয় সেই ক্ষমতাটো সেই কথাটো কোনটো সেকশ্যনত উল্লেখ কৰা হৈছে ক'ৰ MV Act মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে সেইটো কথা মনত ৰাখিব। সেইটো কথা প্ৰশ্নটোত লিখি দিয়া হোৱা নাই। MV Act 1988 যিখন MV Act সেই MV Act খনৰ ক'ত আচলতে কোনটো ধাৰাত দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেকশ্যন 9 মটৰ ভেহিকল এক্ট 1988ৰ ধাৰা নম্বৰ 9 সেকশ্যন 9ত চৰকাৰেও কৰিব পাৰে। সেই ক্ষমতাটো কোনটো সেকশ্যনত দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেকশ্যন 34 ধাৰা নম্বৰ 34 MV Act 1988ৰ ধাৰা নম্বৰ 34ত লাইসেন্স ৰদ কৰা বুলি যেটো কয় তাৰ মানে লাইসেন্স অযোগ্য ঘোষণা কৰাৰ কৰ্তৃপক্ষৰ ক্ষমতা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট মটৰ ভেহিকল এক্ট ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথম মটৰ গাড়ী আইন কোনখন আছিল। এই প্ৰশ্নটো আমাৰ অকণমান বেলেগ হৈছে। ভাৰতৰ প্ৰথম যিখন মটৰ ভেহিকল আইন আছিল সেই আইনখন আছিলে আপোনাৰ 1914 চনত। ইয়াৰ উত্তৰটো আমি চাম ইয়াতে আছে মটৰ ভেহিকল এক্ট অফ 1914
1914 চনৰ মটৰ গাড়ীৰ আইন এইখন আছিলে ভাৰতৰ প্ৰথমখন মটৰ ভেহিকল এক্ট যিখন আনিছিলে ব্ৰিটিছ চৰকাৰে কাৰণ যিহেতু 1947 আমাৰ ভাৰত স্বাধীন হৈছে নহয় জানো গতিকে ব্ৰিটিছ চৰকাৰে আনিছিলে মটৰ ভেহিকল এক্ট তাৰ পাছত কি হ'ল 1920 চনত আৰু 1924 চনত দুবাৰ এই মটৰ ভেহিকল এক্টখন সংশোধনী হয় মই লিখি দিছোঁ ইয়াতে সংশোধন হয় আৰু যাক আমি ইংৰাজীত এমেণ্ডমেণ্ট হোৱা বুলি কওঁ আৰু তাৰ পাছত একেবাৰে এই 24 চনৰ সেকশন 55 ধাৰা নং পঞ্জীয়ন বাতিলৰ ব্যৱস্থা আছে নেক্সট কোৱেশ্চন renewal of driving license is provided under which section of MV Act MV আইনৰ motor vehicle আইনৰ কোনটো ধাৰাত ড্ৰাইভিং লাইসেন্সৰ নৱীকৰণৰ ব্যৱস্থা আছে আপোনালোকে নিশ্চয় জানে যে ড্ৰাইভিং লাইসেন্স এখন দিয়াৰ পাছত তাৰ এটা এক্সপায়াৰি ডেট থাকে নহয় জানো আৰু সেই এক্সপায়াৰি ডেটটো পাৰ হোৱাৰ পাছত পুনৰ লাইসেন্সখন ৰিনিউৱেল কৰিব পাৰে যদিহে তেওঁৰ বয়স থাকে সেই ব্যক্তিজনৰ যদিহে বয়স থাকে তেওঁ ৰিনিউৱেল কৰিব পাৰে আৰু সেই ৰিনিউৱেলৰ প্ৰচেছটো কোনটো ধাৰাত উল্লেখ আছে সেই কথা সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেকশন 15 ধাৰা নং 15ত ড্ৰাইভিং লাইসেন্স নৱীকৰণৰ ব্যৱস্থা কৰা হৈছে পুনৰবাৰ কৈছো এই ধাৰাটো ক'ত আছে MV Act 1988 next question heavy goods vehicles means any good carries the gross vehicle weight of which exceeds তাৰ মানে গধুৰ বাহন তাকে বোলে যি বাহনৰ মুঠ ওজন ডেশতকৈ বেছি হয় মানে কোনবা এটা weight দিব সেই weightতকৈ যদি বেছি হয় তেতিয়া হলে তাক আমি গধুৰ বাহন বুলি কওঁ তাৰ মানে heavy vehicle বুলি কওঁ আৰু সেই heavy vehicle বিলাক চলাবৰ কাৰণে heavy goods vehicle বিলাক চলাবৰ কাৰণে আমাৰ heavy লাইসেন্সৰ প্ৰয়োজন হয় আমাৰ LMV বা লাইট মটৰ ভেহিকল হলে নহব HMV বুলি কয় যাক আমি হেভি মটৰ ভেহিকল বুলি কওঁ সেইখন লাইসেন্সৰ প্ৰয়োজন হ'ব গতিকে এই কিমান কেজিত কৈ বা কিমান ওজনতকৈ বেছি হলে হেভি ভেহিকল বুলি ক'ব হেতু কথা সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12000 কেজি 12000 কিলোগ্ৰামতকৈ যদি কোনোবা এখন গাড়ীৰ ওজনটো বেছি হয় তাক আমি হেভি ভেহিকলছ বুলি কম তো গাইস এইকেটা আছিল আজিৰ MCQ কেটা আপোনালোকলৈ লৈ আহিলো এইকেটা কেৱল মাত্ৰ MV Act খনৰ ওপৰত প্ৰস্তুত কৰা হৈছিল যদিহে আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব লগতে কমেন্ট কৰি জনাব নেক্সট পাৰ্ট আমি আনিম পৰীক্ষালৈকে কেইবাটাও পাৰ্ট আহি থাকিব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব থ্যাংক ইউ